বেতবাৰী মেৰবিলৰ স্থায়ী ৰাসমঞ্চত আঞ্চলিক শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি বেতবাৰী সৌজন্যত আজি উদযাপিত হোৱা সোণালী জয়ন্তী বৰ্ষৰ শ্ৰী শ্ৰী ৰাসলীলাৰ আজি এই পবিত্ৰ মঞ্চত উপবিষ্ট আমাৰ আঞ্চলিক শ্ৰী শ্ৰী কৃষ্টি বিকাশ সমিতিৰ সন্মানীয় সভাপতি লেখন চাংমাই ডাঙৰীয়া, যুটীয়া সম্পাদক সুৰেণ দত্ত ডাঙৰীয়া, ঘন গগৈ ডাঙৰীয়া, লগতে আঞ্চলিক শ্ৰী শ্ৰী কৃষ্টি বিকাশ সমিতিৰ বিভিন্ন বিষয়ববীয়াসকল, উদযাপন সমিতিৰ সন্মানীয় সভাপতি ডক্টৰ ক্ষীৰোদ গগৈ ডাঙৰীয়া, যুটীয়া সম্পাদক দিলীপ চাংমাই ডাঙৰীয়া, অচ্যুত চুতীয়া ডাঙৰীয়াকে প্ৰমুখ কৰি আমাৰ এই মঞ্চত উপবিষ্ট মোৰ অতি শ্ৰদ্ধাৰ আৰু সন্মানিত আমাৰ কৃষ্ণসূৰ্য নাম সমাজৰ বিভিন্ন ব্যক্তিসকল, লগতে আমাৰ স্থানীয় আমাৰ ব্যক্তিকে প্ৰমুখ কৰি আজি এই ৰাস মঞ্চৰ পবিত্ৰ সভাগৃহত উপস্থিত থকা মোৰ জ্যেষ্ঠসকল, আই মাতৃসকল আৰু যুৱ বন্ধু বান্ধৱীসকল, প্ৰথমে মই আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই অসমৰ সকলোখিনি ৰাস মহোৎসৱ অনুষ্ঠানৰ বাবে চৰকাৰীভাৱে 25,000 টকা আগবঢ়াইছে। প্ৰথমতে মই আমাৰ উদযাপন সমিতিৰ সভাপতি সম্পাদকৰ হাতত মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিয়া এই চেকখন অৰ্পণ কৰিব বিচাৰিছোঁ। মই মাননীয় সভাপতি আৰু সম্পাদকক আগবাঢ়ি আহি মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যি আপোনালোকৰ কাৰণে এই সাহায্য প্ৰদান কৰিছে সেইভাগি মই গ্ৰহণ কৰিবৰ কাৰণে আপোনালোকক অনুৰোধ জনাইছোঁ। শ্ৰী শ্ৰী ৰাসলীলা আজি এই আঞ্চলিকে বিভিন্ন সময়ত অঞ্চলটোৰ বহুখিনি স্থানত তেখেতসকলে উদযাপন কৰি আহিছে আৰু প্ৰায় মাহজোৰা প্ৰশিক্ষণো দি আহে। আৰু আমাৰ সমষ্টি পালেঙি অঞ্চলত আজিৰ পৰা প্ৰায় 3-4 বছৰ আগতে তেখেতসকলে সেই অঞ্চলৰ আমাৰ উঠি অহা যুৱক যুৱতীসকলক প্ৰশিক্ষণ আৰু সেই সময়ত ৰাসলীলা উদযাপনৰ ক্ষেত্ৰত সহায় কৰি আহিছে আৰু সমগ্ৰ অঞ্চলটোত তেখেতসকলে কৰি অহা আমাৰ এই কামৰ যোগেদি অঞ্চলটোত আমাৰ সাংস্কৃতিক বিকাশৰ লগতে গুৰুজনাই আমাক দি অহা যি আমাৰ সংস্কৃতি, সেই সংস্কৃতি তেখেতসকলে টনকিয়াল কৰিবৰ কাৰণে আজিৰ পৰা 50টা বছৰ আগতে যিসকলে এই শ্ৰী শ্ৰী ৰাসলীলা শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতি তেখেতসকলে সেই সময়তে বহু ধৰ্মপ্ৰাণ ব্যক্তিক লৈ তেখেতসকলে ইয়াতে কৃষ্টি বিকাশ সমিতিত গঠন কৰিছিলে। তাৰ বাবে সেই পুৰোধা ব্যক্তিসকললৈ মই প্ৰথমতে আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু তেখেতসকল য'তে যেনেকৈ আছে তেখেতসকলে যাতে ভালদৰে থাকে তাৰে মই আজি প্ৰাৰ্থনা জনাইছোঁ। দ্বিতীয়তে, আজি ৰাসলীলা বা কৃষ্ণ বা ভগৱন্তৰ ওচৰত আমি সদায় সেৱা লৈ আহিছোঁ সকলো কামৰ আৰম্ভণিতে, আৰু আমি কামৰ ৰাইজৰ সেৱা কৰিবলৈ যাওঁতে ভগৱন্তৰ চৰণত আমি এভাগী সেৱা জনাই আগবাঢ়িলে আমি সেই জীৱক আমি সেৱা কৰা হয় আৰু যাৰ যোগেদি আমি ভগৱন্তক বিচৰাৰ এটা পথ বিচাৰি পাওঁ। আৰু আমি এই সত্যৰ মাজত যেতিয়া থাকিবলৈ হয়, কাৰণ আমি এৰি থৈ যাব লাগিব এই দেহ, আমি এৰি থৈ যাব লাগিব এই মায়াময় পৃথিৱী, আৰু এৰি থৈ আমি যাব লাগিব সকলো আমি যি আজি মায়া আৰু মোহেৰে আমি আৱৰি থকা বিভিন্ন বস্তু, কিন্তু আমি ৰাখি থৈ যাম আমি কৰি যোৱা আমাৰ কৰ্ম, আৰু সেই কৰ্মৰ মাজেদি আমাক হয়তো কোনোবাই কেতিয়াবা বিচাৰি পাব আৰু কৰ্মৰ মাজেদিয়ে হয়তো আমাক বহুতে চিনি পাব। সেইকাৰণে আমি সত্যৰ দুৱাৰদলিত আমি যেতিয়া পদাৰ্পণ কৰোঁ বা আমি যেতিয়া এই ইহ সংসাৰৰ পৰা যেতিয়া আমি মেলানি মাগিব পাৰোঁ, সেই সময়ত আমি সদায় ভগৱন্তক আমি স্মৰণ কৰোঁ, হয় ভাগৱত বা গীতা স্মৰণেৰে বা শ্ৰৱণেৰে আমি এই দেহ ত্যাগ কৰাটোৱেই আমাৰ কাৰণে সত্য, আৰু এই সত্যৰ দুৱাৰদলিত কাৰো কেতিয়াও নিষ্ঠাৰ নাই। সেইবাবে আমি যিখিনি কাম এই জনমত কৰি থৈ যাম সেই কামেৰে আমাৰ জীৱনটো মূল্যায়ন কৰিব, আৰু সেইকাৰণে আজি এই কলি যুগত আমি দেখা পাওঁ যে আমি ভগৱন্তৰ নামৰ অবিহনে আমাৰ কোনো কালে কেতিয়াও পৰিত্ৰাণ পোৱা কোনো আমি বিচাৰি নাপাওঁ। মই শ্ৰী শ্ৰী ৰাসলীলাৰ আজি উদযাপন সমিতিৰ সমূহ বিষয়ববীয়াক এইকাৰণে মই ধন্যবাদ জনাম যে আজি প্ৰজন্মৰ পিছত প্ৰজন্মক আপোনালোকে
আজি আগুৱাই নিছে সেই পৰিৱেশলৈ, যি পৰিৱেশৰ মাজেদি আমি এখন শক্তিশালী আৰু ভাতৃত্ববোধৰ এখন সমাজ পাওঁ। আজি সেই পৰিৱেশ দিয়াৰ ক্ষেত্ৰত আপোনালোকে যি আহুপুৰুষাৰ্থ চেষ্টা কৰিছে, যি কাৰণে আপোনালোকে সমাজখনক একত্ৰিত কৰিছে, য'ত আমাৰ সাংস্কৃতিক আগুৱাই নিয়াৰ ক্ষেত্ৰত আপোনালোকে যি চেষ্টা কৰিছে সি সঁচাকৈ শলাগিবলগীয়া। কাৰণ অসমত বহু জাতি জনগোষ্ঠী আমি একেলগে বাস কৰি আহিছোঁ, কিন্তু আমি সকলো জাতি জনগোষ্ঠীয়ে আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আৰু আধ্যাত্মিক দিশত আমি আগবাঢ়ি যোৱাৰ ক্ষেত্ৰত আমাৰ গুৰুজনাই যি পথ দেখুৱাইছে সেই পথৰ অবিহনে আমাৰ কেতিয়াও মুক্তি পোৱা সম্ভৱ নহয়। আমি সদায় আমি জীৱক আমি সন্মান কৰি যাব লাগিব, সেই জীৱক সন্মান কৰি যাব লাগিব য'ত আমি ভগৱন্তক বিচাৰি পাওঁ। আৰু ভগৱন্ত সকলো জীৱতে আছে বুলি আমি গীতা ভাগৱতত আমি আমাৰ ধৰ্মগ্ৰন্থত আমি পাওঁ। সেইকাৰণে মই এটা কথা সদায় কওঁ যে আমি কৰা কামেৰে, আমি কৰা সেইকণ গুণেৰে, আমি কৰা মানুহক নিস্বাৰ্থ ভাল পোৱাৰ প্ৰেমেৰেহে আমি এখন সঠিক আৰু শক্তিশালী সমাজ গঠন কৰিব পাৰিম। আমি নিজৰ নিজৰ দায়িত্বত সকলোৱে পালন কৰি আহিছোঁ। হয়তো মই ৰাজনৈতিক ক্ষেত্ৰখনত, কোনোবাই ব্যৱসায়িক ক্ষেত্ৰখনত, কোনোবাই আজি চাকৰি কৰি আজি বিভিন্ন সময়ত আমি সমাজখনক নিস্বাৰ্থভাৱে যেতিয়া ভাল পাম তেতিয়াহ'লে আমি দেখিম যে এখন সত্যৰ পৃথিৱীত আমি বসবাস কৰিম। যেতিয়াই আমি অসত্যৰ পৃথিৱীৰ ফালে যাম, যেতিয়াই আমি মোহে মায়ে আমি আচ্ছন্ন হৈ থাকিম, তেতিয়া আমি মুক্তিৰ পথ পাবলৈও আমি হাবাথুৰি খাব লাগিব। সেইকাৰণে আমাৰ এই জনমত আমি এনেধৰণৰ পথ বাছি ল'ব লাগিব, যি পথেৰে আমি আমাৰ সত্যৰ দুৱাৰদলিত উপস্থাপন যেতিয়া আমি পামগৈ, তেতিয়া সকলোৱে যাতে আমাক সন্মান জনায়, আমাৰ কামক সন্মান জনায়, আৰু আমাৰ জীৱক আমি যেতিয়া আগবঢ়াই লৈ যাম তেতিয়া যে এখন সত্যৰ পৃথিৱীত ভৰি দিয়াৰ ক্ষেত্ৰত সকলো সমাজে যাতে আমাক সন্মানেৰে আগবঢ়াই লৈ যাব পাৰে, সেই ক্ষণলৈকে আমি কাম কৰি যাব লাগিব। আৰু মই ভাবোঁ সেইখিনি পৰিৱেশ আমাৰ শ্ৰী শ্ৰী শংকৰদেৱ কৃষ্টি বিকাশ সমিতিয়ে আমাৰ সমগ্ৰ অঞ্চলত তেওঁলোকে যোৱা সময়ছোৱাত যথেষ্ট কষ্ট কৰি এটা পৰিৱেশ কৰি তুলিছে, যাৰ বাবে মই তেখেতসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। বৰ বেছি দীঘলীয়া নকৰোঁ। আমাৰ ইয়াতে শ্ৰী শ্ৰী কৃষ্ণৰ ৰাসলীলা আজি উপভোগ কৰিবৰ কাৰণে যথেষ্ট সংখ্যক আজি ৰাইজ ইয়াত গোট খাইছে। সকলোলৈ মই ধন্যবাদ জ্ঞাপন কৰিছোঁ, শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু যি 10 লাখ টকাৰ অতিথিশালাৰ কাৰণে আপোনালোকে আজি ইয়াতে আপোনালোকে জনাইছে, সেই অতিথিশালা যাতে অহা এটা বছৰৰ ভিতৰত আমি ইয়াতে বনাইব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ দিব। আৰু অঞ্চলটোৰ উন্নয়নৰ ক্ষেত্ৰত যাতে আমি আগবঢ়াব পাৰোঁ, তাৰ বাবে আপোনালোকে আশীৰ্বাদ জনাব বুলি আশা কৰি মই আজি এই উদ্বোধনী ভাষণ সামৰিছোঁ আৰু আজি নাটভাগি উদ্বোধন কৰিলোঁ বুলি ঘোষণা কৰিছোঁ। কৃষ্ণ।